নমস্কাৰ সকলোকে। আজি প্ৰায় 5 দিন হৈ গ'ল, কিন্তু দুলীয়াজান এতিয়াও উত্তপ্ত হৈ আছে। কাৰণ কি আমি সকলোৱে জ্ঞাত, BNC পেট্ৰল পাম্প, জাতীয় সংগঠন কিছু আৰু তাৰ লগতে এটা কনফ্লিক্ট। নমস্কাৰ সকলোকে। আজিৰ এই আলোচনাত আমি কিছুমান কথা পাতিবলৈ গৈ আছোঁ, মই কিছুমান আলোচনা আগবঢ়াবলৈ গৈছোঁ। আপোনালোকে যদি সমৰ্থন আগবঢ়ায় বা আপোনালোকে তাত যদি আপোনালোকৰ মতামত দাঙি ধৰে তেনেহ'লে ৰাইজ উপকৃত হ'ব আৰু ৰাইজৰ পৰা সঁহাৰি বিচাৰি আজি এই ফেচবুক লাইভত মই শ্ৰী কাৰ্তিক চৰকাৰ। আমি পোনপ্ৰথমতে দেখা পালোঁ কি প্ৰকাৰে শংকৰ বৰুৱা ডাঙৰীয়া তেখেতক হেণ্ডকাফ লগাই আদালতত হাজিৰ কৰোৱা হৈছিলে আৰু তাৰে পিছত যেন এই জুই ক্ৰমান্বয়ে জ্বলি উঠিল আৰু আজি 5ম দিন হ'ল তথাপিও এই জুই জ্বলিয়ে আছে। প্ৰথম কথা, তেখেতক হেণ্ডকাফ পিন্ধোৱা হৈছিল, যি ঘটনাটো সংঘটিত হৈছিলে তেওঁক হেণ্ডকাফ পিন্ধোৱাটো সঠিক আছিল, ভুল হৈছিল, কি আছিলে সেয়া কিন্তু কোনোবা আইনৰ বিশেষজ্ঞ যদি আছে বা কোনোবা লিগেল এডভাইজাৰ বা লিগেলৰ মানুহ যদি কিছু আছে তেওঁলোকেহে ভালকৈ ক'ব পাৰিব। সেই সন্দৰ্ভত মোৰ জ্ঞান সীমিত, গতিকে মই তাত কমেণ্ট কৰিবলৈ নাযাওঁ। কিন্তু আমাৰ CM মহোদয়ে যি ভূমিকা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত, তেওঁৰ হেণ্ডকাফৰ ক্ষেত্ৰত, সেই ভূমিকাক মই সঁহাৰি জনাইছোঁ। তেওঁ এজন অসমৰ পৰিচিত ব্যক্তি, গতিকে তেওঁক হেণ্ডকাফ নিপিন্ধাকেও হয়তোবা লৈ যাব পাৰিলেহেঁতেন। এনিৱেজ সেইখিনি কথা গোটেইখিনি আমাৰ আইনৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকে ভালকৈ জানিব, গতিকে মই এইখিনি তেওঁলোকৰ ওপৰতে এৰিলোঁ। দ্বিতীয় কথা, তনু শ্বাহী, এই BNC পেট্ৰল পাম্পৰ যিগৰাকী লেডি, যাক লৈ সমগ্ৰ বিতৰ্কখিনি আৰম্ভ হৈছে, মই তেওঁৰ কথা ক'বলৈ গৈছোঁ। আমি তেওঁৰ পোনপ্ৰথমত যি ভিডিঅ' আহিছিলে আমি তাত দেখা পাইছিলোঁ যে সেই লেডিগৰাকীয়ে ভিডিঅ' যোগে কিছুমান কথা ৰাখিছিলে আৰু হাত জোকাৰি তাত কিছুমান এপ্ৰক্সিমেটলি 25 or 30% তাত আহিছিলে, যুৱক আছিলে তাত। তেওঁলোকক উদ্দেশ্য কৰি তেওঁ কৈ আছিলে ये सब फ्री का रोटी खाने वाला है, फ्री में खाने वाला है, এনেকুৱা ধৰণৰ এটা ডেৰিভেটিভ মন্তব্য তেওঁ আগবঢ়াইছিলে। এই কথাখিনি কিমান দূৰলৈকে সঠিক, কিমান দূৰলৈকে ভুল, সেই গোটেইখিনি আচলতে তদন্তৰ বিষয়, যে তেওঁ আজি এই লেডিগৰাকী এনেকৈ কিয় ক'বলৈ পালে। গতিকে এইখিনি সমগ্ৰখিনি কথাখিনি কিন্তু মেটাৰ অফ ইনভেষ্টিগেশ্যন, ইয়াৰ এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। কিন্তু তাৰে লগে লগে এটা কথা মই এইকেইদিনত কিন্তু ছ'চিয়েল মিডিয়াত বহুতৰ পৰা দেখা পালোঁ, বহুতে আলোচনা কৰি আছিলে, আনকি মোৰ মনতো আহিছিলে। কথাখিনি হ'ল সেই 15-20 জন বা 25 জন যি আমাৰ যুৱকসকল আছিলে তেওঁলোকক উদ্দেশ্যে তেওঁ কিন্তু সেই কথাখিনি আগবঢ়াইছিলে। কিন্তু পিছলৈকে আমাৰ কিছু মিডিয়া বন্ধুসকল বা আমাৰ কিছু জাতীয় সংগঠনৰে হওক, বহুতৰ পৰা দেখা পালোঁ সেই সমগ্ৰ ঘটনাখিনিক এটা নেৰেটিভ দিয়াৰ চেষ্টা কৰা হৈছে, যে লাইক অসমীয়া বিৰোধী মন্তব্য। মই ভিডিঅ'খিনি বাৰম্বাৰ চালোঁ, বহুবাৰ চালোঁ, কিন্তু মই তাত কিন্তু কোনো ধৰণৰ তেনেকুৱা মোৰ চকুত কিন্তু পৰা নাই, মোৰ দৃষ্টিগোচৰ হোৱা নাই। যদি আপোনালোকে পৰিছে আপোনালোকে মোক জনাব, ময়ো আচলতে জানিব বিচাৰোঁ। কিয়নো তেওঁ কিন্তু পাৰ্টিকুলাৰলি কেইজন মানুহক হাত জোকাৰি দেখাই আছিলে আৰু কৈ আছিলে। তো ইয়াত জাতিৰ কথাটো ক'ৰ পৰা আহিলে মই এইখিনি কথা কিন্তু বুজি পোৱা নাই। আৰু এই কথাখিনিও আচলতে কিন্তু মেটাৰ অফ এনকুৱাৰী, মেটাৰ অফ ইনভেষ্টিগেশ্যন। কাৰণ আজি যি প্ৰকাৰে এটা কনফ্লিক্ট এটাক ইমান ডাঙৰ এটা ভয়াৱহ ৰূপত আজি জ্বলি উঠিছে, এতিয়া দুলীয়াজান বন্ধৰ আহ্বান জনোৱা হৈছে, সেইখিনি কেনেকৈ হ'ব পালে? ইয়াৰ আঁৰৰ ৰহস্য কি? কাৰোবাৰ গোপন অভিসন্ধি লুকাই আছে ইয়াৰ নেপথ্যত, নে কি অইন কিবা? গোটেইখিনি আচলতে এটা মেটাৰ অফ ইনভেষ্টিগেশ্যন আৰু ইয়াৰ কিন্তু সঠিককৈ তদন্ত হ'ব লাগে। তেতিয়াহে আচল কথাখিনি আমি জানিব পাৰিম যে এই কথাখিনি এনেধৰণৰ কেনেকৈ এটা নেৰেটিভ ছেট কৰা গ'ল। কিছু মিডিয়াৰ পৰা আমি দেখা পালোঁ যে তেওঁলোকে এই কথাখিনিক, মানে এই যিটো কনফ্লিক্ট আছিলে সেই কনফ্লিক্টখিনিক
অতি বেছিকৈ ঘিউ দিয়াৰ কাম কৰিছে কাৰণ আমি বহু ক্ষেত্ৰত দেখা পাওঁ আমাৰ অসমত বুলি নহয় ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ বহু ক্ষেত্ৰত তেনেকুৱা কনফ্লিক্ট হয় কিন্তু আমাৰ কিছু ৰেছপনচিবল মিডিয়া পাৰ্চন তেওঁলোকে তাত ষ্টেটমেণ্টটো কি প্ৰকাৰে ৰাখে লাইক দুটা কমিউনিটিৰ মাজত হৈছে কমিউনিটি এনেধৰণৰ কথাবোৰ কয় যাতে সেই বস্তুবোৰ মানে সত্যখিনিও দেখাব লাগিব লেডিগৰাকী তেনেকৈ কৈছে এইখিনি কথাও ৰাখিব লাগিব কমিউনিটিৰ মাজত যদি হৈছে এইখিনি কথাও ৰাখিব লাগিব কিন্তু বস্তুটোক নিউট্ৰেল প্ৰকাৰে যাতে এইটো কি হয় আলোচনাও হয় কথাখিনিক লৈ তদন্তও হওক আৰু ৰাইজক গম পাওক কথাখিনি আচলতে কিন্তু তাত উচতনি প্ৰকাৰে এইবোৰ বাতৰি পৰিৱেশন আচলতে কৰিব নালাগে কাৰণ এইবোৰ কিন্তু বহু চেঞ্চিটিভ ইছ্যু এইবোৰ প্ৰকাৰে কমিউনেল ৰাইট হোৱাৰ এটা চান্সেছ থাকে যি নহওক আমাৰ শান্তিৰ অসম আমি সকলোৱে জ্ঞাত আমাৰ ইয়াত এইবোৰৰ কাৰণে কোনো ঠাই নাই গতিকে যদি কাৰোবাৰ গোপন অভিসন্ধি লুকাই আছে ইয়াৰ নেপথ্যত এইখিনিৰ ওপৰত কিন্তু এটা তদন্ত হ'ব লাগে আৰু সেই তদন্তৰ পিছতহে আমি আচলতে গম পাম যে এই সমগ্ৰ ঘটনাখিনি এনেধৰণে কেনেকৈ টুইষ্ট হ'ব পালে আৰু এটা কথা সেই সমগ্ৰ কথাখিনিত যোনটো আজি টুইষ্ট কৰা হ'ল অসমীয়া অনা অসমীয়া এনেধৰণৰ টুইষ্ট কৰা হ'ল সেই কথাখিনিৰ ওপৰতো মোৰ কিছুমান ক'বলগীয়া কথা আছে এই যে বিএন সিং পেট্ৰল পাম্প মই যোৱাকালি এটা প্ৰেছ কনফাৰেন্সত দেখা পালোঁ শইকীয়া উপাধিৰ এজন ব্যক্তিয়ে তেওঁৰ প্ৰেছ কনফাৰেন্সত দেখা পালোঁ আমি এইকেইদিন মিডিয়াৰ পৰাও আমি নানান ধৰণৰ লাইক কভাৰেজ দেখা পাই আছোঁ কিন্তু মই এতিয়ালৈকে বুজি উঠিব নোৱাৰিলোঁ যে এয়া অসমীয়া অনা অসমীয়া এনেধৰণৰ চেণ্টেন্সবোৰ ক'ৰ পৰা আহিল নেৰেটিভবোৰ ক'ৰ পৰা আহিলে কাৰণ কি সেই যে পেট্ৰল পাম্প সেই পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী সেই পেট্ৰল পাম্প কিন্তু আচলতে পাৰ্টনাৰশ্বিপত আছে মই যিমানখিনি শুনিছোঁ আজিও মই খবৰ ল'লোঁ তো তাৰপিছতে মই গম পালোঁ যে তাত কিন্তু ষ্টেক পাৰ্টনাৰশ্বিপৰ ষ্টেক কিন্তু এজন শইকীয়া উপাধিৰ লোকৰো আছে গতিকে ই কেনেকৈ অসমীয়া ভাৰ্চেছ অনা অসমীয়া এনেধৰণৰ এটা কনফ্লিক্টৰ কথা কিছুমানে ক'বলৈ খুজিছে কিন্তু আচলতে কি ইয়া নহয় কিন্তু তথাপি এনেধৰণৰ উত্তপ্ত কি প্ৰকাৰ হ'ব পাৰিলে সেই কথাখিনিৰ ওপৰত কিন্তু তদন্ত হ'ব লাগে সেই তদন্তৰ পিছত আমি সকলোৱে গম পাম যে কি আচলতে কালি যি উক্ত মই প্ৰেছ কনফাৰেন্সৰ কথা ক'লোঁ সেই প্ৰেছ কনফাৰেন্সত শইকীয়া উপাধিৰ ব্যক্তি এগৰাকীয়ে তেওঁ আৰু এটা লেটাৰ এটা শ্ব' কৰিছিলে মিডিয়াৰ সন্মুখত মই আজি ৰাতিপুৱা এইটো এটা পাৰ্টিকুলাৰ নিউজ চেনেলত দেখা পালোঁ য'ত তেওঁলোকে এটা কিবা ডিমাণ্ডিং লেটাৰ বুলি কৈছে কিছুমানে কিন্তু মই চালোঁ বস্তুটো তাত তেওঁলোকে কিবা এটা লেটাৰ দিছে সেই লেটাৰ তেওঁলোকে লাচিত বৰফুকনৰ আমাৰ সকলোৰে বীৰ আমি সকলোৱে জানো অসমৰ বীৰ বুলি ক'লে সঠিক হ'ব আচলতে তেওঁ বহুত ডাঙৰ বীৰ আছিলে তেওঁৰ বীৰতাৰ কথা আমি সকলোৱে আমি সৰুতেও পঢ়িছিলোঁ লাচিত বৰফুকন গতিকে তেওঁৰ নামত তেওঁলোকে এটা কিবা এটা প্ৰকল্প এটা আঁচনি এটা হাতত লৈছে গতিকে সেইখিনি বনাবলৈ এটা খৰচ আহিব অৱশ্যে নিশ্চয়কৈ আমি সকলোৱে গম পাওঁ তেনেধৰণৰ এটা আঁচনি ল'লে কিংবা এনেকুৱা প্ৰকল্প ল'লে তো সেইবোৰত খৰচ আহে তো সেই খৰচৰ ব্যয় পৰিমাণ তেওঁলোকে এপ্ৰক্সিমেটলি 6 কৰৰত দেখাইছিলে কিছুমানে ক্লেইম কৰিছে গোটেইখিনি টকা হেনো তেওঁলোকৰ পৰা ডিমাণ্ড কৰা হৈছিলে কিছুমানে কৈছে নাই গোটেইখিনিতো কৰা হোৱা নাই সেইটো জনাইছিলহে মই এইখিনি কথাত কিন্তু একমত কাৰণ তাত স্পষ্টকৈ একো নাই যে 6 কৰৰত টকা বা 6 কোটি টকাখিনি যে তেওঁলোকৰ পৰাই বিচৰা হৈছিল বুলি তাত স্পষ্ট নাই কিন্তু এটা কথা মই এইখিনিও ক'ম সেইবোৰৰ ওপৰত কেন্দ্ৰ কৰি কি প্ৰকাৰে বিতৰ্ক হ'ব পাৰে কাৰণ তাত তেওঁলোকে যাই মেলি কি আলোচনা হৈছে তেওঁলোকে 6 কোটিয়ে বিচাৰিছিলে নে 600 টকাই বিচাৰিছিলে নে 6000 টকাই বিচাৰিছিলে সেইখিনিতো আমি কোনো গম নাপাওঁ গতিকে এই কথাখিনি কি প্ৰকাৰে যে ইমান দূৰলৈকে বিতৰ্কৰ সৃষ্টি কৰিব পাৰিলে সেইখিনিও কিন্তু আচলতে আমি চিন্তা কৰিব লাগে সমগ্ৰ অসমৰ ৰাইজে চিন্তা কৰিব লাগে যে এই কথাখিনি ইমান দূৰলৈকে বিতৰ্ক কেনেকৈ হ'ব পাৰিলে ই আচলতে এটা কথা আছিলে এটা পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী আৰু আমাৰ এটা সংগঠনৰ মাজৰ কথা সেই কথাখিনি গোটেই লাইক দুলীয়াজান তেওঁলোকে উত্তপ্ত কৰি পেলালে কিহৰ ওপৰত ভিত্তি কৰি কি হ'ল আচলতে চাওক আবেগ যেতিয়া আমি অসমীয়া জাতিটোৰ কথা কওঁ আমাৰ সকলোৰে তেতিয়া আবেগৰ কথাখিনি আচলতে হয় সঁচাকৈ আমি আবেগিক
আমি এই আৱেগ আমি বহুত আগতো দেখাইছোঁ, পজিটিভ ক্ষেত্ৰতো দেখা পাইছোঁ। আপোনালোকৰ মনত আছেনে নাই, মই তেতিয়া সৰু আছিলোঁ, মোৰ মনত আছে এতিয়ালৈকে, আমাৰ এটা শ্ব' হৈছিলে চাৰেগামা পা নে কিবা এটা শ্ব' হৈছিলে, ৰিয়েলিটি শ্ব'। তাত চাহা উপাধিৰ এগৰাকী ব্যক্তিয়ে কিন্তু অসমক ৰিপ্ৰেজেণ্ট কৰিছিলে, আৰু সেইখিনি সময়ত অসমৰ ৰাইজে আৰু আমাৰ ছাত্ৰ সংগঠন আছু, অল আছাম ষ্টুডেণ্ট ইউনিয়ন, তেওঁলোকে কেনেকৈ ছাপৰ্ট কৰি অসমৰ ল'ৰাজনক কি প্ৰকাৰে জিকাই আনিলে আমি সকলোৱে দেখা পাইছোঁ। সেইকাৰণে কওঁ, অসম আচলতে আমি অসমীয়া মানুহবোৰ সঁচাকৈ আৱেগিক। আমি আমাৰ আৱেগ আচলতে সকলোৰ বাবে আমি খুলি দিওঁ। তো কিছুমানে সেই আৱেগক ব্যৱহাৰ কৰে নিজৰ প্ৰকাৰে নেকি, সেই ক্ষেত্ৰতে কিন্তু আমি সাৱধান হ'ব লাগিব। আজি চাওক আপোনালোকে, ঘটনাখিনি মানে ইমান ডাঙৰ ঘটনা এটা নাছিলে, কিন্তু পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী আৰু এটা সংগঠনৰ মাজত কথা আছিলে, এই ডনেশ্যন কেন্দ্ৰিক হয়তো বা হ'ব পাৰে। যি প্ৰকাৰে বস্তুবোৰ দেখা পাইছোঁ, সেই ইয়াৰ ওপৰত নিৰ্ভৰ কৰি মোৰো তেনেধৰণে লাগিছে। আপোনালোকৰ কি লাগিছে আপোনালোকেও জনাব। কিন্তু সেইখিনি কথা ইমান ডাঙৰলৈকে হ'ব পাৰিলেনে, যে এটা কমিউনেল ৰাইটৰ দৰে এটা কিবা সৃষ্টি কৰিব বিচাৰিছে একাংশই, কিন্তু অসমৰ ৰাইজ সজাগ বুলি আজি ধৰক আমি শান্তিত আছোঁ। কিন্তু যি এটা নেগেটিভ শক্তি বুলি কৈছোঁ মই তেওঁলোকক, সিহঁতে যে বিচাৰিছিলে সেইটো আচলতে কি, সেই শক্তিটোক আমি কিন্তু চিহ্নিত কৰিব লাগিব, আৰু সেই শক্তিটোক চিহ্নিত কৰি আমি ৰাইজৰ ওচৰত কিন্তু মুখা খুলিব লাগিব। আমি নিজে সচেতন হ'ব লাগিব তাৰ বাবে। কাৰণ অসমত বহু ইছ্যু আছে, বহু ইছ্যুত আমি কথা পাতিব লাগে, সেই ইছ্যুবোৰত আমি মাত মাতিব লাগে। কিন্তু আজি এইবোৰ কথা যদি ইমান ওপৰলৈকে উঠে, আজি চাওক, তেখেতৰ হাতত হাতকাৰি পিন্ধাইছিলে, সেইটো হয়, এইখিনি কথাটো মই অলৰেডি ক'লোঁ যে তেওঁ এজন পৰিচিত ব্যক্তি, তেওঁক হয়তো বা হাতকৰি নিপিন্ধাকেও লৈ যাব পাৰিলেহেঁতেন, কিন্তু আইনজ্ঞসকলে এইখিনি ভালকৈ জানিব। তাৰ বাহিৰেও আমি দেখা পাইছিলোঁ এইখন অসমতে কবিতা লিখাৰ বাবে এগৰাকী অসমীয়া জীয়ৰীক কিন্তু এৰেষ্ট কৰা হৈছিলে, কিন্তু আমি তেতিয়া প্ৰতিবাদ তেনেধৰণৰ দেখা পোৱা নাই। বাৰু ঠিকে আছে, সেইবোৰ শাসন প্ৰশাসনৰ কথা, সেইবোৰক লৈ আমি মতাটো ঠিক নহ'ব। কিন্তু আজি যি প্ৰকাৰে প্ৰতিবাদ হোৱা আমি দেখা পালোঁ, সেই প্ৰতিবাদ কৰাত কৰি যদি, মই কথাখিনি অলপ মন কৰিব, যদি ভুল ত্ৰুটি ক্ষমা কৰিব, আজি তেওঁলোকে যি প্ৰকল্প এটা, যি আঁচনি এটা ল'ব বিচাৰিছে বীৰ লাচিত ফুকন তেখেতৰ নামত, যে তেখেতৰ মানে জীৱনীয়ে হওক, সংগ্ৰহালয় বা পৰিদৰ্শনী এটা কিবা ৰাখিব, বা তেওঁলোকে এটা ধুনীয়াকৈ এটা প্ৰকল্প এটা কৰিব বিচাৰিছে, বা আঁচনি এটা ল'ব বিচাৰিছে। হয়, নিশ্চয়কৈ আমি সকলোৱে জানিব বিচাৰোঁ, আমি সকলোৱে দেখিব বিচাৰিম। আনকি তেনেকুৱা ধৰণৰ যদি এটা কিবা তেওঁলোকে যদি প্ৰকল্প তৈরি কৰে, আমি ইয়াৰ পৰাও যাম তাত চাবলৈ। আমি সকলোৱে যাম, কি আছিলে আমাৰ ইতিহাস, আমি এইখিনি জানিবলৈ আমি ইচ্ছুক। আমাৰ ল'ৰা ছোৱালী তেওঁলোকে জানিবলৈ ইচ্ছুক, আমি তেওঁলোকক লৈ যাম। গতিকে এনেধৰণৰ এটা ধুনীয়া আঁচনি যদি তেওঁলোকে ল'ব বিচাৰিছে, সেইখিনি আঁচনি লৈ তেওঁলোকে আমাৰ এই আঁচনিৰ ৰিলেটেড যোনটো মানে কি ৰিলেভেণ্ট যোনটো আমাৰ ডিপাৰ্টমেণ্ট আছে, ইফ আই এম নট ৰং, মোৰ যদি ভুল হোৱা নাই, কালচাৰেল মিনিষ্ট্ৰী আছে, তো কালচাৰেল মিনিষ্ট্ৰীলৈকেতো এইখন এটা মেমৰেণ্ডাম যোগেও দিব পাৰিলেহেঁতেন। মেমৰেণ্ডাম যোগে যদি দিয়ে, তাৰপিছত গোটেই অসমৰ যেতিয়া ৰাইজে আমি দাবী কৰিম যে হয় আমাৰ এনেধৰণৰ এটা প্ৰকল্প লাগে, তেনেহ'লে নিশ্চয়কৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ কেবিনেট আছে, তেওঁলোকে ইতিমধ্যে আমি দেখা পাইছোঁ বহুখিনি কাম কৰিছে। তো সেইখিনিও হয়তো বা তেওঁলোকে কৰিলেহেঁতেন, কাৰণ এই চৰকাৰ আমি দেখা পাইছোঁ তেওঁলোকে ডিব্ৰুগড়ত এখন মিনি পাৰ্লিয়ামেণ্ট এখন তৈরি কৰি আছে, ষ্টেডিয়াম বনাই আছে, বহু কিবা কিবি তেওঁলোকে কৰি আছে, ফ্লাইঅভাৰ বনাই আছে। তো এইখিনি তেওঁলোকৰ এষ্টিমেট মতে প্ৰায় 6 কোটি অনলি। তো আমাৰ কাৰণে ধৰক 6 কোটি বহুত ডাঙৰ কথা, কিন্তু আমাৰ এই চৰকাৰখনে যেতিয়া আমাৰ ঐতিহ্য যেতিয়া সংৰক্ষণৰ কথা আহিব, মোৰ মতে 6 কোটি টকা আমাৰ চৰকাৰৰ বাবে বৰ ডাঙৰ এটা এমাউণ্ট নহয়। তো গতিকে হয়তো বা তেওঁলোকে দিব পাৰিলেহেঁতেন, বা তেওঁলোকে হয়তো তৈরি কৰি দিলেহেঁতেন, আমিতো সকলোৱে সঁহাৰি জনালোঁ হয়। তো ইনষ্টেড অফ ডেট, যদি আমি তেনেধৰণৰ ডনেশ্যন সংগ্ৰহ কৰিবলৈ যাওঁ, ইতিমধ্যে তেওঁলোকে কৈছে যে 5,000, কিছুমানে কৈছে 5,000হে অনলি ডিমাণ্ড কৰা হৈছিলে, ডিমাণ্ড নহয়, সাহায্য বিচৰা হৈছিলে। এটা 5,000কে যদি আমি লওঁ, কিমান মানুহৰ তাত যাব লাগিব আপোনালোকে নিজেই মন কৰক। 5,000 কোনোবাই ধৰক 50,000 দিলে, 6 কোটি টকা এটা উঠিবলৈ কিমান টকা লাগিব, কিমান সময় লাগিব। তাৰোপৰি আজি আৰু এটা
লেডি এগৰাকী, তেওঁ ৰিপৰ্টাৰে হয় প্ৰবেবলি, তেওঁৰ কিছু প্ৰশ্ন মই দেখা পালোঁ। তেওঁ সুধিছে যে এইখিনি কৰোঁতে সময় বহুত লাগিব, এই সময়ত যদি বস্তুখিনি যদি মূল্য বৃদ্ধি হয় তেনেহ'লে সেই পইচাখিনি তেওঁলোকে ক'ৰ পৰা আনিব, কি আনিব, তেওঁ প্ৰশ্নবোৰ ধুনীয়াকৈ প্ৰশ্নবোৰ ৰাখিছে। তো ইয়াত কিন্তু বহু ধৰণৰ কিন্তু কথা সোমাই আছে যে যদি কাইলৈ যদি ধৰক আজিকালি আমি গম পাওঁ চিমেণ্টৰ পৰা আদি কৰি ৰডৰ পৰা আদি কৰি সেই বস্তু সকলো বস্তুৰ দাম বাঢ়ি আছে। তেতিয়া এই 5-6 হাজাৰকৈ যদি আমি উঠাই থাকোঁ, কেতিয়া যায় 6 কোটি টকা উঠিব, কেতিয়া যায় এইবোৰ ৰেডি হ'ব, তেতিয়ালৈকে বস্তুৰ দামটো আৰু বাঢ়ি যাব। তেতিয়া সেই যে এমাউণ্টখিনি যোনখিনি ধৰক এক্সেচিভ এমাউণ্ট সেইখিনি ক'ৰ পৰা কালেকশ্যন হ'ব, ইয়াৰ ওপৰত তেওঁলোকৰ কি মানে প্লেনিং, সেইখিনিৰ কথা আমি জানিবলৈ ইচ্ছুক। তেওঁ আজি সুধিছে, মই জানিবলৈ ইচ্ছুক। কিন্তু এটা কথা ক'ম যে সেইখিনি কিন্তু টাফ হ'ব, এনেকৈ যদি গঢ়ি তুলিব বিচাৰে সেইটো কিন্তু টাফ হ'ব। তাৰ পৰিৱৰ্তে আমি কিন্তু এটা মেমৰেণ্ডাম যোগে আমাৰ কালচাৰ মিনিষ্ট্ৰী কিন্তু আমি এইখিনি বনাবলৈ তেওঁলোকক অনুৰোধ জনাব পাৰোঁ। যদি তেওঁলোকে অমান্য কৰে তাৰপিছত আপোনালোকে প্ৰতিবাদ কৰক, কিয় নকৰিব? আমাৰ ঐতিহ্য সংৰক্ষণৰ ব্যৱস্থাৰ প্ৰতি যেতিয়া কথা আহিব অভিয়াছলি সকলোৱে প্ৰতিবাদ কৰিব, কিন্তু মোৰ মতে প্ৰতিবাদ নকৰাকৈ আমাৰ চৰকাৰখনে কৰি দিলেহেঁতেন। তাৰপিছত ইণ্ডিয়ান অইলৰ কথা উঠিছে, তো ইণ্ডিয়ান অইল হওক বা তেনেকুৱা আৰু ইনষ্টিটিউশ্যন আছে, তেওঁলোকৰ এটা CSR ফাণ্ড থাকে, কিন্তু যোনটো আমি যে ছ'চিয়েল ৰেছপনচিবিলিটিৰ কথা কওঁ, তেনেকুৱা এটা তেওঁলোকৰ এটা ফাণ্ড থাকে। সেই ফাণ্ডৰ ওপৰত তেওঁলোকে এপ্লিকেশ্যন কৰক, সেই ফাণ্ডখিনি তাৰ পৰা বিচাৰক যাতে সকলোৱে আগবাঢ়ি আহক। কাৰণ যেতিয়া ছ'চাইটিত এটা তেনেকুৱা ডাঙৰ ইনষ্টিটিউশ্যনে কাম কৰে, তেওঁলোকে এটা CSR ফাণ্ড ৰিজাৰ্ভ কৰা থাকে, সেইখিনি দি ছ'চাইটিৰ কাৰণে কাম কৰা। আপোনালোকে দেখা পাব ৰাস্তাই পথে কেতিয়াবা এম্বুলেঞ্চৰ পৰা আদি কৰি পাৰ্কৰ পৰা আদি কৰি সেইবোৰ কিন্তু ডনেটেড বাই CSR ফাণ্ড অফ অমুক, CSR ফাণ্ড অফ তমুক এনেকুৱা থাকে। গতিকে এইখিনিয়ে কিন্তু আমি তাতে কৰিব পাৰিলোহেঁতেন। কিন্তু সেইখিনি পৰিৱৰ্তে কিয় বা ইমান ডাঙৰ এটা যে কনফ্লিক্ট সৃষ্টি হ'ল সেইখিনি কথা কিন্তু বুজি নাপালোঁ। তাৰ মাজতেও বহু মানুহৰ কিন্তু ছ'চিয়েল মিডিয়া যিহেতু কয় সকলোৰে হাততে মোবাইল আজিকালি বহুত সহজেই উপলব্ধ, গতিকে মই বহুতৰ কমেণ্ট দেখা পাইছোঁ, তেওঁলোকে যি টি ধৰণৰ কমেণ্ট কৰি আছে, কমিউনেল এটা কনফ্লিক্ট কৰিবলৈ সৃষ্টি কৰিছে। সেই ছোৱালীজনীক কিন্তু যথেষ্ট হেঁচা প্ৰদান কৰা হৈছে। হেঁচা মোৰ মতে কিছুমান আইন আছে, মই কোৱা নাই ছোৱালীজনীৰ ভুল নাই বা ছোৱালীজনীৰ ভুল আছে, বা সেই সংগঠনৰ ভুল নাই বা সেই সংগঠনৰ ভুল আছে, মই একো ক'বলৈ নাযাওঁ। কাৰণ এইবোৰ সকলো হ'ল চেঞ্চিটিভ মেটাৰ আৰু এইবোৰ ওপৰত আইন আছে। আমাৰ এই আইনে ব্যৱস্থা ল'ব, আইনে তদন্ত কৰিব, তাৰপিছত দোষীয়ে শাস্তি পাব। কিন্তু তাৰে আগে আগে যদি এনেকে কিছুমান মিডিয়াকতো ইমান দেখা পাইছোঁ তেওঁলোকে ঘিউ ঢালিবলৈ আৰম্ভ কৰিছে এই কনফ্লিক্টত, ইনষ্টেড অফ তেওঁলোকৰ এটা ৰেছপনচিবিলিটি থাকে বিং আমিতো মিডিয়াক আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, তেওঁলোকৰ ৰেছপনচিবিলিটি আছে যাতে যদি তেনেকুৱা কিবা এটা চিটুৱেশ্যন হয় তেওঁলোকে নিজৰ এটা ইম্পাৰ্চিয়েল, I must use this word, ইম্পাৰ্চিয়েল প্ৰকাৰে তেওঁলোকে বাতৰি পৰিৱেশন কৰি সেই সমগ্ৰ কনফ্লিক্টকো যাতে তেওঁলোকে এটা নিউট্ৰেল জেগাত তেওঁলোকে আনিব পাৰে নেকি তেনেকুৱা প্ৰচেষ্টা কৰিব লাগে, ৰাইজৰ মাজত শান্তিৰ এপিল জনাব লাগে। কিন্তু ইয়াত দেখা পাইছোঁ কথাবোৰ অসমীয়া অনা অসমীয়া এইবোৰ ৱাৰ্ডিং এটা নিউজ মাধ্যম, সংবাদ মাধ্যমে কি প্ৰকাৰে তেওঁলোকে প্ৰচাৰ কৰিব পাৰে, এই প্ৰশ্ন কিন্তু উত্থাপন হৈছে সজাগ ৰাইজৰ মনত যে কেনেকৈ পাৰে এই কথাখিনি, এই ৱাৰ্ডিংখিনি ইউজ কৰা কি তেওঁলোকৰ বাবে এইটো যুক্তিসংগত হৈছেনে, সেইখিনি কিন্তু মই ৰাইজৰ ওপৰত এৰিলোঁ। ৰাইজ আপোনালোকে ডিচিশ্যন ল'ব, আপোনালোকে চিন্তা কৰিব যে কি আচলতে মিডিয়াৰ ৰোলটো কি, তেওঁলোকে কি কৰি আছে। ইতিমধ্যে মই আপোনালোকে হয়তোবা দেখিছে সেই ঘটনাখিনিৰে নেক্সট ডে প্ৰবেবলি আৰু এটা সংগঠন আছিলে আমাৰ, সেই সংগঠনৰ নেতা এগৰাকী কিন্তু এৰেষ্ট কৰা হৈছিলে। তেওঁ কিবা এটা ডিমাণ্ড দিছিলে, সেই সন্দৰ্ভত তেওঁক এৰেষ্ট কৰা হৈছিলে। কিন্তু সেই ক্ষেত্ৰত কিন্তু আমি কোনো প্ৰতিবাদো দেখা নাপালোঁ, কোনো কিন্তু প্ৰতিবাদো দেখা পোৱা নাই, কোনো হুলস্থুল একো দেখা পোৱা নাই। ভাল আচলতে যদি তেনেকুৱা কিবা ভুল কৰিছে আইন আছে, আইনমতে শাস্তি পাব, বা যদি তেওঁ নিৰ্দোষী হয় তেওঁ তাৰে পৰা ওলাই আহিব। কিন্তু এই পাৰ্টিকুলাৰ ঘটনাটোক ইমান কিয় ইমান বেছিকৈ এটা নেৰেটিভ এটা সৃষ্টি কৰা হৈছে, ইমান হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰাইছে, এয়া কি আচলতে? এয়া সঁচাকৈ এটা নৰ্মেল কনফ্লিক্ট আছিলে নে কাৰোবাৰ গোপন অভিসন্ধি কিবা এটা সস্তীয়া প্ৰচাৰে হওক বা এটা ভয় আতংকৰ পৰিৱেশ এটা সৃষ্টি কৰি পিছলৈ যাতে এইবোৰক লিকুইড এছেটত কনভাৰ্ট কৰিব পাৰি, তেনেধৰণৰ কিবা কথা। সেই সমগ্ৰ বিষয়খিনি কিন্তু আচলতে তদন্তৰ আওতাত আহিব লাগে, আৰু তদন্তৰ আওতাত আহিলেহে আমি গম পাম আচলতে ঘটনাটো কি। ইয়াৰ লগতে আৰু কিছুমানক দেখা পাইছোঁ, মই মাজে সময়তে দেখা পাওঁ, আচলতে আপোনালোকে লক্ষ্য কৰে নে নকৰে, তো কিছুমান হিন্দী ভাষী হওক বা বেংগলী সম্প্ৰদায়ৰ লোকে হওক, তেওঁলোকে যেতিয়া
কথাখিনি হিন্দীত বা বেংগলীত ৰাখে বা কিছুমান বেলেগ ক্ষেত্ৰত তেতিয়া কোৱা হয় যে অসমত থাকি অসমীয়া ক'ব নাজানো, অসমত থাকি প্ৰথমতে নিজকে অসমীয়া বুলি পৰিচয় দিব লাগিব। অবভিয়াছলি সেইখিনি কথা আৰু ক'ব লাগে নেকি? সেইখিনিতো হয়ে। এতিয়া কোনোবা পৰিচয় দিয়ক নিদিয়ক, হয়তো আমি ধৰক কোনোবা বেংগলী সম্প্ৰদায়ৰ হ'ব পাৰে, কোনোবা কলিতা সম্প্ৰদায়ৰ হ'ব পাৰে, কোনোবা কোচ সম্প্ৰদায়ৰ হ'ব পাৰে, কোনোবা হিন্দী ভাষীৰ হ'ব পাৰে, কিন্তু হয়তো সকলো অসমীয়াই। হাড়ে সিমো যে অসমক ভাল পোৱাবোৰ যদি অসমীয়া নহয়, কোনোবা যদি আমি যে কওঁ খিলঞ্জীয়া, যিলোকে কিন্তু খিলঞ্জীয়াৰ ডেফিনেশ্যন গম পোৱা নাই, কিন্তু কিছুমান মাৰ্ডাৰ বা ৰেপ সেয়াটো মই দেখা পাওঁ কিছুমান মানুহৰ নাম সাংগৰি, তেওঁলোকক লৈ কিনে আমি গৰ্ব ফিল কৰিম নেকি? নহয়। অসমৰ কাৰণে যিসকলে কাম কৰে, অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চিন্তা কৰে, অসমৰ আমাৰ যি ছ'চাইটি আছে ইয়াৰ যাতে ভাৰসাম্যতাৰ কাৰণে যিসকলে চিন্তা কৰে, তেওঁলোকেহে প্ৰকৃত অসমীয়া বুলি মই ভাবোঁ। ইয়াৰ ওপৰত হয়তো বা সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ হ'ব পাৰে, তো ইয়াৰ ওপৰত মই বিশেষকৈ কমেণ্ট এটা নকৰোঁ, কিন্তু আপোনালোকে অলপ মন কৰিব কথাখিনিত। সেই ছোৱালীগৰাকী যেতিয়া অসমীয়াত কথা পাতিছে, নিজকে এটা অসমীয়া ছোৱালী বুলি পৰিচয় দিবলৈ খুজিছে, তেওঁক কিন্তু বহুত বেয়াকৈ মানে গালি গালাজ কৰা হৈছে সংবাদ মাধ্যমৰ পৰা আদি কৰি, যোনবোৰ ছ'চিয়েল মিডিয়ামৰ সেয়া হৈছে তাত দেখা পাইছোঁ। বিশেষকৈ সংবাদ মাধ্যমৰ যেতিয়া পোষ্ট আহে তাতো বহুত কমেণ্ট তেনেধৰণৰ দেখা পোৱা যায়। তো এইটো কেনেধৰণৰ ষ্টেণ্ডাৰ্ড আপোনালোকে ফ'ল' কৰিছে? ছোৱালীগৰাকী তেওঁ হয়তোবা চাহি লিখিছে, কিন্তু আজি ইমান বছৰৰ পৰা ইয়াতে আছে, হয়তোবা তেওঁ জন্ম ইয়াতে, তেওঁ নিজকে অসমীয়া বুলি যদি দেখাব খুজিছে, কিছুমানেতো কৈছে যে তেওঁ অসমীয়াক লৈ কেনে ডেৰগেটিভ ষ্টেটমেণ্ট দিছে যে ফ্ৰী মেখা নেবলা এটচেট্ৰা এটচেট্ৰা। যদি তেওঁ নিজকে অসমীয়া বুলি যদি পৰিচয় দিব খুজিছে, তাৰমানে কি তেওঁতো হয় ফ্ৰী মেখা নেবলা? তো এই বস্তুবোৰ আপোনালোকে ভাবকচোন, ষ্টেটমেণ্টবোৰ এটা আনটোৰ কণ্ট্ৰাডিক্ট হোৱা নাই জানো? ইনষ্টেড অফ ডেট আমি তেওঁকে গালি পাৰি আছোঁ। চ' গালি মই কোৱা নাই, কিন্তু বাৰে বাৰে কৈছোঁ, মই কোৱা নাই ছোৱালীজনীৰ ভুল আছে বা ছোৱালীজনীৰ ভুল নাই বুলি, সেইখিনি তদন্তৰ কথা। কিন্তু তাৰে আগে আগে যদি ইমান মানসিক এটা চাপত পেলাই দিয়া যায় মানুহ এগৰাকীক, সেইখিনি লিঞ্চিং নহয় জানো? চিন্তা কৰিবচোন, এইটো কি এপ্ৰকাৰৰ লিঞ্চিং নহয়নে? আমাৰ আইন ব্যৱস্থা আছে, আইনে বিচাৰ কৰক। কিন্তু নেৰেটিভ এটা এনে ধৰণৰ মানে এণ্টি এছামিজ, এইটো নেৰেটিভ ক'ৰ পৰা আহি গ'ল? মানে যোনেই হওক, আজি চৰকাৰ হওক, কোনোবা সিং হওক, কোনোবা আলি হওক, কোনোবা শইকীয়া হওক, যোনেই হওক, অসমত যেতিয়া আছোঁ হাৰে সিমো যে আমি অসমীয়াই, অসমৰ বিৰুদ্ধে কোনোবা কাম কৰে নেকি? এইটো কি ধৰণৰ কথা হ'ল? আজি অসমত থাকি কিছুমানে কয়, মানে কথাবোৰ মই শুনো, মই প্ৰায়ে চাই থাকোঁ, কিন্তু এইবোৰ কথাত মই বিশেষ এটা মন্তব্য আগনবঢ়াওঁ, কিন্তু কিছুমান সন্দৰ্ভত মন্তব্য আগবঢ়াব লাগিব। মানে অসমত থাকি মানে যদি অসমৰ যদি অনিষ্ট কৰে, অভিয়াছলি তেনেহ'লেতো মোৰ নিজৰে অনিষ্ট হ'ল। কাৰণ কি, জন্ম লৈছোঁ ইয়াতে, মৰিমো ইয়াতে, জ্বলিমো ইয়াতে, হয়তোবা কবৰো দিব কাৰোবাক ইয়াতে। তো গতিকে সেইবোৰ মানুহৰ ওপৰত আপোনালোকে কয় যে অসম বিদ্বেষী কাম কৰিছে। কেনেকৈ কৰিছে ভাই? আপোনালোকৰ যিমানখিনি আমাৰো সিমানখিনিয়ে অসম। আমিও ইয়াতে মৰাৰ পিছত, বাদ দিয়ক বেলেগ চব কথা বাদ দিয়ক, মৰাৰ পিছত হয়তো জ্বলাব চিতাখনো ইয়াতে বা কবৰ দিব ইয়াতে। তো গতিকে আপোনালোকে কোনো কিন্তু তেনেকৈ চাৰ্টিফিকেট দিব নালাগে যে আমি অসম বিদ্বেষী হয়, অসমৰ হকে কাম কৰা নাই, অসমীয়া হয় নে নহয় সেইখিনি আমি নিজে জানো, প্ৰাউড কৰোঁ নিজকে। আমি যেতিয়া বাহিৰত ফুৰিবলৈও যাওঁ, তেতিয়া কিন্তু এই গামোচা এখন দেখা পালে ভাল লাগে গাত। সেই অনুভূতিটো হ'ল আচলতে অসমীয়া হোৱাৰ সংজ্ঞা বুলি মই ভাবোঁ। সেই অনুভূতিখিনি আপোনালোকে ফিল কৰিব। আজি অসমীয়া ল'ৰা, আমাৰ শইকীয়া ডাঙৰীয়াৰ কথা কৈছোঁ, তেওঁ যদি আমাৰ এই পেটৰ ওপৰত তেওঁৰো ষ্টেক আছে, আৰু যোৱাকালি তেওঁলোকে যেনেকৈ প্ৰেছ ৰিলিজ এটা দিলে বা প্ৰেছ কনফাৰেঞ্চ এটা দিলে, তাত তেওঁলোকৰ কথাটো আচলতে বুজি পোৱা যায় যে অসমীয়া ল'ৰা ওলাই আহিছে, তেওঁলোকে ব্যৱসায় কৰিব বুলি, বাণিজ্য কৰিব বুলি। আজি যদি সেইবোৰ অসমীয়া ল'ৰাক যদি আমি মানে বেকফুটত ঠেলি দিওঁ, তেনেহ'লে কাইলৈ কোনোবা অসমীয়া ল'ৰাই সাহস কৰিব নেকি যে মই বিজনেছ কৰোঁ বুলি, মই কিবা এটা ব্যৱসায় কৰোঁ, সৰু কিবা এটা মানে দোকানে চলাওঁ, সেনেকুৱা সাহস কৰিব নেকি যদি এনেকৈ যদি আমি বেকফুটত ঠেলি দিওঁ? আমি আচলতে বুজি পাব লাগিব আচলতে বদন কোনসকল, সেই কথাখিনি আমি বুজি পাব লাগিব, চিন্তিত কৰিব লাগিব। অসমীয়া ল'ৰা ছোৱালী আজি অলপ টকাৰ কাৰণে 5,000 পৰা 10,000 কাৰণে মানে এটা মেক্সিমাম ধৰক, তেওঁলোকে কেৰেলাত গৈ কাম কৰে, ক'ৰবাত গুজৰাটত গৈ কাম কৰে। এইবোৰৰ ওপৰতহে আমি আচলতে কথা পাতিব লাগে। কিয় আমাৰ ল'ৰা ছোৱালী 5-10 হাজাৰৰ কাৰণে ঘৰ পৰিয়াল এৰি মেলি এই কেৰেলা, এই ক'ৰবাত গুজৰাট, সেইবোৰ জেগাত যাই কাম কৰে, তাৰপিছত শুনা পাওঁ যে অসমীয়া ল'ৰা এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে, বা তেনেধৰণৰ দুৰ্ঘটনা তেওঁলোকৰ লগত সংঘটিত হয়।
আমি এইবোৰৰ ওপৰত কাম কৰিব কিয় আমাৰ ল'ৰা ছোৱালী আমাৰ ইমান ৰিচোৰ্চেছ থকা সত্ত্বেও ইমান আমাৰ ৰিচোৰ্চেছ তথাপি আমাৰ ল'ৰা ছোৱালী সেই বাহিৰত যায় মানে লাইক কাম কৰিব লগা হৈছে গতিকে ইয়াৰ ওপৰত কাম কৰিব লাগিব গতিকে মই লাষ্টত এইখিনিয়ে ক'ম আপোনালোকৰ ওচৰত মিডিয়া নেৰেটিভবোৰ বাদ দিয়ক প্ৰকৃততে কি আছে সেইখিনি চিন্তা কৰিব ওচৰ পাজৰে কি আছে কাৰণ ছ'চাইটি এটা বেয়া হ'লে আমি সকলোৱে কিন্তু ভুক্তভোগী হ'ম মিডিয়াৰ কি আছে তেওঁলোকে আজি এটা কিবা নেৰেটিভ বনাই মেলি তাৰে পৰা কিবা এটা মিলামিলি কৰি অংক এটা কৰি ল'ব পিছলৈকে তেওঁলোকে নিজৰ নিজৰ ৰাস্তাত গুচি যাব আকৌ নতুন নিউজ এটা গতিকে এইবোৰৰ পৰা সাৱধান আৰু লগতে মই মিডিয়াৰ পাৰ্চন আপোনালোকক কৈছোঁ আপোনালোকে নিজৰ ৰেছপনচিবিলিটিখিনি ফুলফিল কৰক কনফ্লিক্ট এটা আপোনালোকে যদি সলিউশ্যন ওলাই আনিব নোৱাৰে অন্তত ঘিউ ঢালি কেনে সেইটোক আৰু বেছি বাৰ্নিং কৰি নিদিব আপোনালোকে যেতিয়া জাৰ্নেলিজম কৰে চিলেক্টিভ জাৰ্নেলিজম নকৰিব য়েলো জাৰ্নেলিজম নকৰিব আপোনালোকে প্ৰকৃত ঘটনাখিনি কি সেইখিনি দেখাওক কিন্তু অইন আৰু মানে ব্যক্তিক যাতে হাৰ্ম কৰিব নোৱাৰে সেইখিনিৰ ওপৰত আপোনালোকে মনোযোগ ৰাখক ধন্যবাদ জয় আই অসম